শিক্ষকসকল হ'ল এজন ব্যক্তি এখন সমাজ আৰু দেশৰ ভৱিষ্যত গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। শিক্ষকসকল হ'ল আমাৰ জীৱনৰ সেইজন ব্যক্তি, আমাৰ লাইফৰ সেইজন ব্যক্তি যিজনে আমাক সদায় ইনস্পিৰেশ্যন দিয়ে, প্ৰেৰণা দিয়ে, ভুলবোৰ আঙুলিয়াই দিয়ে আৰু সাহসী হ'বলৈ শিকায়। শিক্ষকসকলক আমি মমবাতিৰ লগত তুলনা কৰিব পাৰি। মমবাতি যেনেকে নিজে জ্বলি নিজে কষ্ট কৰি আনক পোহৰ দিয়ে, ঠিক একেদৰে আমাৰ শিক্ষকসকলে নিজে জ্বলি নিজে কষ্ট কৰি নিজৰ স্বাৰ্থ ত্যাগ কৰি নিজে কেতিয়াও কৃপণালি নকৰি আমাক শিক্ষা দিয়ে, আমাক জ্ঞান দিয়ে। আমি আমাৰ শাস্ত্ৰত লিখা পাইছো, শিক্ষকসকলে যদি ছাত্ৰসকলক মাত্ৰ এটা ৱৰ্ড, এটা লেটাৰ যদি শিকা, পৃথিৱীত এনেকুৱা কোনো বস্তু নাই যে আমি সেইখন বস্তু দি শিক্ষকৰ ঋণ বুজিব পাৰিম। পৃথিৱীত এনেকুৱা কোনো বস্তু তুমি যিমান টকা পইচা কোৱা, ধন সম্পত্তি কোৱা, নিৰ্মুক্তা কোৱা, সেইবিলাক একো নহয়। তুমি যে শিক্ষকৰ পৰা এটা লেটাৰ শিকিছা, এটা আখৰ শিকিছা,